হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন নটিফিকেশ্যন। সেই নটিফিকেশ্যনখন আহিছে অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। চ' ইতিমধ্যে যোনটো তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন দিছিলে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনেৰী, তাতে তেওঁলোকে 5 জুলাই 2026 টো টেণ্টেটিভ এক্সাম ডেট বুলি কৈছিলে CC প্ৰিলিমিনেৰী 2025ৰ ক্ষেত্ৰত। চ' এই 5 জুলাই 2026 টো এতিয়া বৰ্তমান কনফাৰ্ম কৰা হ'ল, সেইটো ডেটতে প্ৰিলিমিনেৰী 2025 স্কেডুল কৰা হৈছে। ঠিক আছে, আৰু প্ৰিলিমিনেৰী এক্সামিনেশ্যন টোটেল 35খন ডিষ্ট্ৰিক্ট আছে অসমত। 35খন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে আপোনালোকৰ চেণ্টাৰ থাকিব, অকল ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছবিলাকত থাকিব। এতিয়া ছাপ'জ কিছুমান ডিষ্ট্ৰিক্ট ছাব ডিষ্ট্ৰিক্ট সেইবিলাক থাকিব, কিন্তু সেইবিলাকৰো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে পৰীক্ষা হ'ব। ঠিক আছে, এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ তেজপুৰতে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ বা ছাব ডিভিজনৰ কি পৰীক্ষা চেণ্টাৰ অকল তেজপুৰতে থাকিব। চ' তেনেকুৱা ধৰণৰ কথা আৰু জাষ্ট ফৰ এক্সাম্পল কৈছোঁ, 35খন ডিষ্ট্ৰিক্টতে হ'ব পৰীক্ষাৰ চেণ্টাৰ। আৰু ইয়াতে প্ৰগ্ৰেম ফৰ দি কম্বাইণ্ড কমিটি প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2025ত যদি আপোনালোকে চায়, তেন্তে 5 জুলাই 2026 ছানডে ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে 10 AM to 12 PM জেনেৰেল ষ্টাডিজ 1, আৰু পিছবেলা 2 PM to 4 PM 2টা বজাৰ পৰা 4টা বজালৈকে জেনেৰেল ষ্টাডিজ 2 বা CSET চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট পেপাৰখন আছে। ঠিক আছে, আৰু লগতে লিষ্ট অফ কেণ্ডিডেটছ আৰু ৰোল নাম্বাৰ, লিষ্ট অফ কেণ্ডিডেটছ এলং উইথ ৰোল নাম্বাৰ আৰু এডমিশ্যন চাৰ্টিফিকেটসমূহ আপোনালোকে লিষ্ট অফ কেণ্ডিডেটছটো তেওঁলোকে পাব্লিছ কৰিব 8 জুন 2026, আৰু এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ড। ঠিক আছে, এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ড, মানে ইলেক্ট্ৰনিক এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ডে ইয়াতে 15 জুন 2026ত তেওঁলোকে পাব্লিছ কৰিব APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in। ঠিক আছে, 8 জুনটো এটা ইম্পৰ্টেণ্ট ডেট, তাতে লিষ্ট অফ কেণ্ডিডেটছ থাকিব, যিসকল কেণ্ডিডেটছৰ ইয়াতে অনলাইন এপ্লিকেশ্যন একচেপ্ট কৰিছে, যিসকলৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন দিবৰ কাৰণে তেওঁলোকে এলাউ কৰিব, আৰু তাতে ৰোল নাম্বাৰ থাকিব। সেই ৰোল নাম্বাৰটো ইউজ কৰি পেলাই আপোনালোকে এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। 15 জুনৰ পৰা এডমিশ্যন চাৰ্টিফিকেটসমূহ আপোনালোকে এভেইলেবল হৈ যাব অফিচিয়েল ৱেবছাইটত। ঠিক আছে, আৰু বাকী ছেপাৰেটলি বাই পোষ্ট এডমিশ্যন চাৰ্টিফিকেট পঠিওৱা নহয়। আৰু কাৰোবাৰ যদি কিবা কুৱেৰিজ থাকে, তেতিয়াহ'লে কেণ্ডিডেটসকলে 15 জুন 2026ৰ পৰা 19 জুন 2026 till 5 PM এই মেইল আইডিটো যোনটো দিয়া আছে cceapsc@gmail.com, ইয়াতে তেওঁলোকৰ কুৱেৰিজসমূহ পঠিয়াব পাৰে। ঠিক আছে, কিবা যদি কুৱেৰিজ থাকে, কিবা প্ৰব্লেম থাকে, কুৱেশ্যন থাকে, ইছ্যু থাকে, তেতিয়াহ'লে তেওঁলোকে ইয়াতে পঠিয়াব পাৰে। বা কাৰোবাৰ যদি কিবা এক্সাম চেণ্টাৰলৈ এনেই জেনেৰেলি এক্সাম চেণ্টাৰ চেঞ্জ কৰিব নিদিয়ে, তথাপিতো আপোনালোকে কিবা কাৰণত কিবা যদি প্ৰব্লেম ফেচ কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াতে ৰিকুৱেষ্ট কৰি চাব পাৰে। বাকী ৰিকুৱেষ্টটো এণ্টাৰটেইন কৰে নকৰে সেইটো তেওঁলোকৰ কথা, ইয়াতে অকল মেইল আইডিতহে ৰিকুৱেষ্টটো একচেপ্ট কৰিব বুলি কোৱা আছে। 15ৰ পৰা 19 জুন টোটেল 5 দিন সময় দিব। আৰু লগতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ হৈ গ'ল। ফৰ ডিটেইল ইনফৰমেশ্যন প্লিজ ৰেফাৰ টু ইনষ্ট্ৰাকশ্যনছ to candidates which can be downloaded from the APSC website www.apsc.nic.in in due course। ঠিক আছে, ইনষ্ট্ৰাকশ্যন টু কেণ্ডিডেটছসকলৰ বাবে যোনখিনি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ থাকিব, সেইখিনি APSCৰ অফিচিয়েল ৱেবছাইটত ডিউ কোৰ্চ অফ টাইমত তেওঁলোকে পাব্লিছ কৰিব। আৰু লগতে এডমিট কাৰ্ডত থাকিব ইনষ্ট্ৰাকশ্যন টু কেণ্ডিডেটছ, আৰু ন' ৰিকুৱেষ্ট ফৰ চেঞ্জ অফ চেণ্টাৰ অলৰেডি চ'জেন বাই কেণ্ডিডেটছ উইল বি এণ্টাৰটেইন। আচ্ছা, এইটো ইয়াতে কৈয়ে দিছে ভালকৈ পইণ্ট নাম্বাৰটোত, যে চেণ্টাৰ অলৰেডি যিসকলে চুজ কৰিছে সেই চেণ্টাৰটো চেঞ্জ কৰাৰ কোনো ৰিকুৱেষ্ট এণ্টাৰটেইন কৰা নহ'ব। ঠিক আছে, আৰু লগতে মই আৰু এটা এডিশ্যনেল ইনফৰমেশ্যন ইয়াতে দি দিছোঁ। এডিশ্যনেল ইনফৰমেশ্যনটো কি, এইটো বছৰত এতিয়ালৈকে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত জেনেৰেলি যিমান কেণ্ডিডেটছে এপ্লাই কৰে, তাতকৈ এইবাৰ কেণ্ডিডেটছ কম হৈছে বুলি ইনিচিয়েলি এটা ইনফৰমেশ্যন পাইছোঁ। এইটো এতিয়ালৈকে কিমান সঁচা কিমান মিছা ডাইৰেক্টলি মই কনফাৰ্ম নকৰোঁ, কিন্তু তথাপিতো মোৰো লাগিছে এইবাৰ কেণ্ডিডেটছ কম আছে, কাৰণ মই মোৰ চেনেলত APSCৰ মোৰ ভিডিঅ'বিলাকত যথেষ্ট ভিউজ আহে। APSCৰ মানুহ বহুত বেছি আছে মোৰ চেনেলত, বাকী এক্সামছবিলাকতকৈও। ইয়াতে APSCৰ যদি কথা কওঁ, তেতিয়াহ'লে APSC এক্সামছবিলাক মই ভালকৈ ইন ডিটেইল বহুতবিলাক এক্সামছ কভাৰ কৰা হয়, ইনক্লুডিং চিলেবাছ, এক্সাম পেটাৰ্ণ। ঠিক আছে, পষ্টবিলাকৰ এগেইনষ্টে কেৰিয়াৰ প্ৰগ্ৰেশ্যন, চেলাৰী, ৱৰ্ক প্ৰফাইল, গোটেইবিলাক বস্তু মই কভাৰ কৰোঁ মোৰ চেনেলত। আগতে প্ৰথমটো এইটো APSC বেছ চেনেলে আছিলে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন, তাৰপিছত গৈ পেলাই অলপ ডাইভাৰ্চিফাই কৰিলোঁ ADRE আৰু অন্যান্য কম্পিটিটিভ এক্সামছৰ ক্ষেত্ৰত। ঠিক আছে, সেইটো কাৰণে মই ইয়াৰ পৰা মোৰ ভিডিঅ'জবিলাকৰ ভিউজবিলাকৰ পৰা গম পাওঁ যে এইবাৰ কেণ্ডিডেটছ বহুতে কম এপ্লাই কৰিছে। মোৰ মতে ইয়াতে যিমানখিনি ইনফৰমেশ্যন পাইছোঁ, 50,000তকৈ কম কেণ্ডিডেটছে এপ্লাই কৰিছে। এনেই জেনেৰেলি প্ৰত্যেক বছৰে 70,000 to 75,000 কেণ্ডিডেটছে এপ্লাই কৰে, কিন্তু এইবাৰ হয়তো 50,000তকৈ তলত কেণ্ডিডেটছ হ'ব, যিমানখিনি এতিয়ালৈকে ইনফৰমেশ্যন পাইছোঁ। বাকী লিষ্ট অফ কেণ্ডিডেটছ ওলালেতো গম পামেই কিমান হৈছে, কিন্তু এতিয়ালৈকে ইনফৰমেশ্যন পোৱা মতে যিমানখিনি গম পাইছোঁ আৰু ওপৰাওপৰিকৈ 50,000তকৈ কম কেণ্ডিডেটছে এপ্লাই কৰিছে। ঠিক আছে, চ' এইখিনি ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী এইটো পৰীক্ষা ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'জ পাই থাকিব। আৰু ৰিচেণ্টলি যোনটো আছাম হোমগাৰ্ড ছাৰ্ভিচৰ
নটিফিকেশ্যন ওলাইছে অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণে পেপাৰ 1 পেপাৰ 2 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 275ত এইটো আপোনালোকে APS লেভেলৰ পোষ্টে হ'ব DSP ৰেংকৰ অফিচাৰে হ'বগৈ আসাম হোম গাৰ্ড ছাৰ্ভিচৰ থ্ৰুৱেদি এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এজ পাৰ অফিচিয়েল চিলেবাছ ইয়াতে ইনক্লুড কৰা হৈছে বস্তুখিনি আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েল চলিছিল তেতিয়াহ'লে জনাই দিব কাৰণ অভাৰঅল মৰলেছ চিলেবাছবিলাক একেই থাকে চ' এবাৰ জনাই দিব আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু ৰিচেণ্টলি গুৱাহাটী হাইকোৰ্টৰ ল এছিষ্টেণ্টৰো কি বুলি কয় অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে ল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে লৰ বাহিৰে বাকী যোনখিনি GS এপ্টিটিউড ইংলিছ আছামিজ ছেকশ্যন আছে সেইখিনি জুডিচিয়েল এছিষ্টেণ্টৰ লগত মিলিব চ' সেইখিনি আপোনালোকে মোৰ পৰা মেটেৰিয়েলছ ল'ব পাৰিব ঠিক আছে ঠিক তেনেদৰে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ ইনক্লুডেড আছে 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোক কোৰ্ছ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মেটত আৰু লগতে মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইনক্লুড কৰা হৈছে ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছৰ বিলাকৰ কি বুলি কয় ষ্টাডি মেটেৰিয়েলছ থাকিব আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো বহুতখিনি ইনক্লুড কৰা হৈছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আগতে কোনোবাই যদি কিবা মোৰ পৰা কোৰ্ছ লৈ দিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025 বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম